শিৱ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে তৃতীয়টো সোমবাৰ উপলক্ষে আমাৰ ঘৰত যাম, তাৰপিছত মন্দিৰত যাম। চাওক কি হয়। আমি গৈ আছোঁ, চাই থাকক। আমি কৈঠালকুছি পালোঁ এতিয়া। আমি কৈঠালকুছি পালোঁ। এয়া মাৰ ঘৰ পাই গ'লোঁ। মাৰ ঘৰ পাই গ'লোঁ মই। এয়া ভণ্টি ৰেডি হৈ আছে মন্দিৰত যাবৰ কাৰণে। বেটা ই ৰেডি হয়ে নাই, তাক ৰেডি কৰাব আছোঁ। ই মামাক থৈ ঘৰতে আছিল মানে, আজি যাব ঘৰত। ধুনু আজি ঘৰত যাবা না? ঘৰত যাবা না? সি মাইমাক থৈ আহিলে ঘৰত যাবাই নোখোজে। এইটো আমাৰ জানৰ দাদা মৃগস্য। আমি বাছত উঠলোঁ মানে দিয়ক, চাই থাকক। মন্দিৰ গৈ লগ পাম। এয়া আমি মন্দিৰ আহি পালোঁ। মন্দিৰত চাওকচোন মানুহৰ কিমান ভিৰ। মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়া আমি ঘৰত যাওঁ। জান ভণ্টি মানুহজন প্ৰসাদ চসাদ ল'লোঁ। এতিয়া আমি ঘৰমুৱা হওঁ আৰু। দিয়ক, মন্দিৰ দৰ্শন কৰি আমি বৰমা পালোঁ। এয়া আমাৰ বৰমা।